যেতিয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হয়, যেতিয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰা হয়, যেতিয়া সাধাৰণ মানুহৰ জীৱনৰ কথা জড়িত হৈ থাকে, তেতিয়া সেই গোচৰবোৰ বহুত দীঘলীয়াকৈ চলে। ভাবিবলৈ সহজ যে মই ক'ৰবাত কিবা এটা দুষ্কাৰ্য কৰি দিম, ক'ৰবাত কিবা এটা বোমা ফুটাই দিম, কিন্তু তাৰ পাছত যিটো পৰিঘটনা হ'ব সেইজন ব্যক্তিৰ সৈতে, সেইজন ব্যক্তিৰ পৰিয়ালৰ সৈতে সেইখিনি কথাও চিন্তা কৰি চোৱাটো দৰকাৰ। আমি NIAৰ চাৰ্জশ্বিটৰ কথা দিব বিচাৰিছোঁ। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। 2024 চনৰ 15 আগষ্টৰ এই দিনটো আপোনালোকৰ হয়তো বহুতৰে মনত আছে, কেনেধৰণে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত'ত বোমা বা ID জব্দ কৰা হৈছিল, ইম্প্ৰভাইজ এক্সপ্ল'চিভ ডিভাইচ। আৰু সেই IDবোৰ জব্দ কৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছিল। ID সংস্থাপনৰ কথা ওলাইছিল বিদ্ৰোহী সংগঠনৰ তৰফৰ পৰা। সেই IDবোৰ পোৱাৰ পাছত আৰক্ষী বা প্ৰশাসনৰ লোকসকলৰ বাবে ই এক মূৰৰ কামৰণি হৈ পৰিছিল আৰু নিৰাপত্তাৰ ফুপুলা স্বৰূপ বুলি বিভিন্নজনে সমালোচনা কৰিছিল। কেনেধৰণে ID সংস্থাপিত কৰিবলৈ সক্ষম হ'ল, ইমানখিনি বিস্ফোৰক কেনেধৰণে বিভিন্ন প্ৰান্তত সংস্থাপিত কৰিলে, তাক লৈ প্ৰশ্ন উঠিছিল। আৰু লগে লগে ইয়াত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, চমুকৈ যাক আমি NIA বুলি কওঁ, সেই NIA জড়িত হৈ পৰিল। 2024 পাৰ হ'ল, 25 পাৰ হ'ল, 26 আহিলে। চাওক, বছৰ বাগৰি গৈ আছে, কিন্তু এই গোচৰটো থমকি ৰোৱা নাই। মানে ইয়াৰ তদন্ত চলিয়ে আছে। কাৰণ মই ইতিমধ্যে কৈছোঁ যে ভাবি লোৱাটো সহজ, কৰি দিয়াটো সহজ, কিন্তু তাৰ দীৰ্ঘম্যাদী যিটো পাৰ্শ্বক্ৰিয়া থাকি যায়, সেইটো উপলব্ধি কৰাজনেহে বুজি পায়। কিমান তাঁতবাতি কাঢ়িব লাগে কোৰ্ট কাছাৰী, কিমান কি কি পৰিঘটনা হৈ যায়, সেই পৰিঘটনাবোৰে এজন মানুহক কেৱল ষ্ট্ৰেছত ৰাখে। আৰু সেয়াই হৈছে এতিয়া এই ID যিটো সংস্থাপিত হোৱা কথা, সেই 2024 বৰ্ষৰ 15 আগষ্টৰ ID সংস্থাপনৰ বা ID জব্দ হোৱাৰ গোচৰতেই NIA চাৰ্জশ্বিট দাখিল কৰিছে, অভিযোগনামা দাখিল কৰিছে। আৰু ID সংস্থাপনত জড়িত দুজনৰ বিৰুদ্ধে NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই অভিযোগনামা দাখিল কৰিছে বা চাৰ্জশ্বিট দাখিল কৰিছে। এতিয়াতো চাৰ্জশ্বিট এই শব্দটো সকলোৰে পৰিচিত শব্দ, সকলোৱে গমেই পায় অভিযোগনামা চাৰ্জশ্বিট। আৰু স্বাভাৱিকতেই এতিয়া শেহতীয়াকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ পাছত বা বিভিন্ন ইয়াৰ পূৰ্বৰ কেইটামান এই শ্বেয়াৰ মাৰ্কেটৰ সন্দৰ্ভত বিভিন্নজনে কেলেংকাৰী সংঘটিত কৰাৰ পাছত সেই অভিযোগনামাবোৰ দাখিল কৰাৰ পাছত মানুহে এতিয়া চাৰ্জশ্বিট এই শব্দবোৰৰ সৈতে সুপৰিচিত হৈ পৰিছে। আৰু সেই চাৰ্জশ্বিট দাখিল কৰা হৈছে NIAৰ তৰফৰ পৰা এইবাৰ এই ID সংস্থাপনৰ বিষয়টোক লৈ। বহুত ID জব্দ হৈছিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, আৰু সেই নিৰ্দিষ্ট দিনটো এক প্ৰকাৰ আতংকৰ কাৰক হৈ পৰিছিল বহুতৰ বাবে। বহুতে আতংকিত সময় পাৰ কৰিছিল। যি NIA দুজনৰ বিৰুদ্ধে এতিয়া শেহতীয়াকৈ চাৰ্জশ্বিট বা অভিযোগনামা দাখিল কৰিছে, তেওঁলোকৰ নাম হৈছে ভাৰ্গৱ গগৈ আৰু চুমু গগৈ। এওঁলোকৰ বিৰুদ্ধেই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। 2025 চনত দুয়োকে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল। 2025 চনৰ সেয়া জুন মাহৰ কথা আছিল। সেই সময়তেই এইগৰাকী ভাৰ্গৱ গগৈ আৰু চুমু গগৈক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু এতিয়ালৈকে এই ঘটনাৰ বাবে 5 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। মানে কৈছোৱেই যে ইয়াৰ পাৰ্শ্বক্ৰিয়া বহুদিনলৈকে থাকে। 5 জন, এতিয়া শেহতীয়াকৈ 2 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট, ইয়াৰ পূৰ্বে 3 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছিল। মুঠ 5 জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ তৰফৰ পৰা। আৰু এই গোচৰবোৰ বহুদিনলৈকে চলিব। আৰু গোচৰবোৰ যিমান দীঘলীয়া হ'ব সিমানেই কিন্তু এইসকল লোকে, তেওঁলোকক অভিযুক্ত বুলিয়ে কওক বা আন কিবা প্ৰকাৰেও ক'ব পাৰে, বহুদিনলৈকে তেওঁলোকৰ পৰিয়ালেও ইয়াৰ এটা পাৰ্শ্বক্ৰিয়া অনুভৱ কৰি থাকিব। তেওঁলোকে নিজেও ভুক্তভোগী হৈ পাৰ্শ্বক্ৰিয়া অনুভৱ কৰি থাকিব। স্বাভাৱিকতেই যিহেতু তেওঁলোক অভিযুক্ত, কিন্তু এতিয়া ভুক্তভোগী কম নে অভিযুক্ত কম, প্ৰকৃততে অভিযুক্ত বুলিয়েই যিহেতু এতিয়া ক'ব লাগিব, NIAৰ যিহেতু গোচৰ হয়। কিন্তু পাছত অৱশ্যে যদি এওঁলোকৰ বিৰুদ্ধে তথ্য প্ৰমাণবোৰ মিছা প্ৰমাণিত হয়, তেনেহ'লে আৰু অভিযুক্ত হৈ নাথাকে। স্বাভাৱিকতে তেওঁলোক আৰু সেই গোচৰটোৰ পৰা আঁতৰি আহিব পাৰিব। যি কি নহওক, কিন্তু এই বিষয়বোৰ চাওক অত্যন্ত স্পৰ্শকাতৰ বিষয়। আৰু সাধাৰণতে ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, ৰাষ্ট্ৰক কম্পমান কৰিবলৈ চেষ্টা কৰা, বোমা সংস্থাপিত কৰা, এইবোৰ ঘোৰ অপৰাধ। এইবোৰৰ পৰা সকলো দূৰত থকাই দৰকাৰ। কিন্তু এয়া কেৱল আমি কোৱাহে কথা, এইটো সকলোৱে বুজি পাব লাগিব, উপলব্ধি কৰিব লাগিব। সেইবোৰ বাৰু অন্য বিষয় থাকিব তাত বাৰু, যি বিষয়বোৰ জড়িত হৈ থাকে সেই স্পৰ্শকাতৰ বিষয়বোৰলৈ আমি নাযাওঁ। কিন্তু এই সমগ্ৰ গোচৰবোৰ কিমান পুৰণি গোচৰ চলি থাকে তাৰে এটা আভাস দাঙি ধৰিছে। বহু দিনলৈকে এনেধৰণৰ গোচৰ চলি থাকে আৰু সেই গোচৰবোৰে বহুদিনৰ মূৰতহে হয়তো এটা পৰিণাম পায়গৈ বা তাৰ পাছতহে প্ৰকৃত অৰ্থত
কোন দোষী হয় বা কোন দোষী নহয় বহু বছৰ মূৰতহে হয়তো গম পোৱা হয় কেতিয়াবা আকৌ আইনৰ সুৰুঙাৰে একাংশ বাচিও যায় আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এইটো খবৰ আপোনালোকক জনাটো প্ৰয়োজন আছিল সেয়েহে আপোনালোকৰ বাবে আনিলোঁ আমি পৰৱৰ্তী সময়ত আৰু বিতং তথ্য আনি থাকিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট